সকলোকে ওয়েলকাম জনাইছো। মই আজি উপস্থিত আছো এখন এনেকুৱা জেগাত য'ত কিছুমান এনেকুৱা ধৰণৰ কৃষক সৃষ্টি হৈছে যিসমূহ কৃষকে এতিয়া মানে এনেকুৱা ধৰণৰ খেতি কৰিছে আপোনালোকে হয়তো ক'তো দেখা নাই ক'তো শুনা নাই। আপোনালোকে আজি মই ঠিক তেনেকুৱা এটা জেগাত আমাৰ এই কেমেৰা পাৰ্চনে দেখাই আছে চেণ্ডেল কেমেৰাই। এয়া কেমেৰা পাৰ্চন দেখাব আমাৰ এইজন খেতিয়কজন। এইজনে কি খেতি কৰিছে শুনিলে আপুনি বৰ আচৰিত হ'ব। এইজনৰ খেতিটো হ'ল আপোনালোকে শুনিছে সাধাৰণতে কিবা এই ধান খেতি কিবা খেতি আপোনাৰ ধৰণৰ খেতি শুনিছে, কিন্তু পেট্ৰল ডিজেল এইবিলাকৰ খেতি ক'ৰবাত শুনিছেনে ব্যক্তিগতভাৱে? ঠিক আজি মই উপস্থিত আছোঁ তেনেকুৱা এজন কৃষকৰ লগত। মই সুধিবলৈ তেওঁক চেষ্টা কৰিম। কেমেৰা পাৰ্চনে দেখাই থাকিব। এডাল নিশ্চয় এডাল পাইপ আপোনালোকে দেখিছে। চেণ্ডেল কেমেৰা দেখাই আছে, আপোনালোকে নিশ্চয় দেখিছে। চেণ্ডেল আৰু ভালকৈ দেখাব। দাদা আপুনি যে এই গাঁতটো খান্দিছে ইয়াত আপুনি কি খেতি কৰে এতিয়া? ডিজেল আৰু পেট্ৰলৰ কেমেৰা ফালে চাই কওকচোন আপুনি অকণমান কি খেতি কৰিছে আপুনি? ডিজেল আৰু পেট্ৰল ক'ৰ পৰা আনিছে আপুনি? লাভ হৈছে নাই খেতিটোত আপোনাৰ? এইটো মানে ইমানটো লাভ হোৱা নাই বৰ নহয়, ইমাই মানে এদিন খানোতে পাইপডাল ওলালে আৰু তাৰপিছৰ পৰা একো নাই পাইপডালে আৰু। এই পাইপডালৰ পৰা আপুনি মানে পেট্ৰল ডিজেল ওলাব বুলি ভাবি আছে? ওলাব। দেখিছে আপোনালোকে, এইজনে সেইজন এয়া চেণ্ডেল কেমেৰাই দেখাইছে। এইজনে আমাৰ সেই খেতিয়কজন পেট্ৰল ডিজেলৰ খেতি কৰিছে। কি লাভ কৰিছে নাজানো। মূল্য বৃদ্ধিটো বহুত হৈছে পেট্ৰল ডিজেলৰ। হয়, এইটো বাৰু ভাল খেতিয়ে কৰিছে, কিন্তু লাভৱান হৈছে নাই কওকচোন? 60 পইচা পাইছে নাই? নাই পোৱা আজিলৈকে। এখন এয়া পেট্ৰল চেট্ৰল ওলোৱাই নাই। লাগি থাকক, লাগি থাকিলে ভাগি নাখায়। এই যদি পাইপ মামৰে নধৰে। কেমেৰা পাৰ্চন চেণ্ডেল কেমেৰাই এয়া আমাক দেখাব এইজনে সেইজন ব্যক্তি যিজনে পেট্ৰল ডিজেলৰ খেতি কৰি আছে বৰ্তমান। দাদা লাগি থাকক, আপুনি এদিন উন্নত হ'ব, ভাল হ'বই। দেখিলে এইজনে সেইজন। মই আপোনালোকক পিছৰ ভিডিঅ'বোৰ দেখাই থাকিম। তেওঁ লাভৱান হৈছে নে নাই মই সকলোবোৰ আপডেট আপোনালোকক দি থাকিম। আপোনালোকে মুঠতে চেনেলটো চাই চেণ্ডেল কেমেৰাই আমাক দেখাবলৈ চেষ্টা কৰিছে। ধুনীয়া কেমেৰা পাৰ্চন। কৃষ্ণ, তুমি বৰ ভাল কৰিছা দেই। হয় দাদা, অকণমান এইফালে আহিব আপুনি, আগলৈ চাই দিয়ক। কওকচোন আপুনি ইয়াত কেনেকুৱা ধৰণৰ খেতি কৰা হয়? এই গেছৰ খেতি কৰে আৰু এইটো চিমেণ্টৰ খেতি কৰে, তাৰপিছত এইটো লোহৰ খেতি কৰে আৰু কি আছিলে গেছৰ খেতি কৰে। মই জনাত আৰু ইমানকেইটাকে কৰি আছে এতিয়া। মই জনাত এইকেইটাকে কৰে আৰু যদি কিবা কৰি আছে নাজানো আৰু কৰিবও পাৰে। মোৰ অঞ্চলত এইকেইটাকে এতিয়া চলি আছে। আপোনালোকক এয়া চেণ্ডেল কেমেৰা পাৰ্চনে দেখাইছে। আৰু এইজনে সেইজন চিমেণ্টৰ খেতিও কৰে হেনোকে, এই গেছৰ খেতিও কৰে হেনোকে, পেট্ৰলৰ খেতিও কৰে হেনোকে, ডিজেল ৰডৰ খেতিও কৰে হেনোকে। আপোনালোকে আচৰিত হৈ যাব। ইয়ালৈ আহিলে আপোনালোকে দেখিবলৈ পাব এইখনেই সেইখন জেগাত য'ত আপোনালোকে দেখিছে ইয়াতে এই সকলোবোৰ খেতি কৰা ক'লে আপোনালোকে শুনিছে। ইয়াত হেনোকে এই ৰডৰ খেতিও কৰে হেনোকে, এই চিমেণ্টৰ খেতিও কৰে হেনোকে, কিবা খেতি। এইয়া চেণ্ডেল কেমেৰাই আপোনালোকক দেখাই আছে সবিশেষ দৃশ্য। স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু দেখিবলৈ পাব এনেকুৱা দৃশ্য। আৰু এজন আচৰিত কৃষকৰ লগত মই আজি উপস্থিত আছো। তেওঁ হেনো শুনিছো গেছৰ খেতি কৰে। এইয়া তেওঁক মই সুধিবলৈ চেষ্টা কৰিম। দাদা গেছৰ খেতি কৰে হেনো শুনিবলৈ পাইছো আপুনি? হয় দাদা, মই গেছৰ খেতিটো কৰোঁ অলপ। এইজনে সেইজন গেছৰ খেতি কৰে হেনোকে। দাদা আপোনাৰ গেছ দেখা নাই? গেছ ক'ত আছে? গেছ দাদা, মই নিজেই এটা চিলিণ্ডাৰ। আপুনি নিজেই চিলিণ্ডাৰ বুলি কৈছে দাদা? বিগ নিউজ এইটো। মই গেছৰ ফলতেই বেকা হৈ আছো আজিলৈকে। দেখাওকচোন আপুনি গেছ। নিশ্চয় দেখাই আছো ৰ'ব। মই গেছ যদি চাব বিচাৰে মই দেখাব পাৰোঁ, যদি এবাৰ মন কৰিছে আৰু মই দেখাই দিছোঁ। আছে আপোনালোকে চাই লওক গেছৰ খেতি গেছ কেনেকৈ ওলাই চাই লওক। আপোনালোকে দেখি আছে দিনটো এয়া ব্ৰেকিং নিউজ আপোনালোকে দেখিছে। এইজন মানুহে গেছ কেনেকৈ ওলাই আছে, গোন্ধাইছে গেছটো। গেছ লিক হৈ গৈছে। মই আজি 600 বছৰমান হ'ল এই গেছৰ খেতিটো বাৰু কৰি আছো।
কিন্তু মই এই গেছৰ খেতিৰ পৰা লাভৱান হোৱা নাই কিয় জানো আপোনালোকৰ চেনেলত মোৰ এইটো দেখাই পেলাই যেনে তেনে ভাল কিবা এটা কৰি মোক আৰু উপকাৰ কৰি দিয়ক মোৰ গেছটো ভাল হোৱাকৈ আপোনালোকে কিবা এটা ব্যৱস্থা কৰি দিয়ক যাতে মোৰ কেমেৰা পাৰ্চনে বাগৰি জুগৰি আপোনালোকক দেখুৱাই আছে মই আজি এনেকুৱা এটা জেগাত উপস্থিত আছো য'ত আপোনালোকে ৰদৰ খেতি কৰা এজন ব্যক্তি আছে এই মোৰ পিছফালে থিয় হৈ আছে তেওঁ এইয়া চেণ্ডেল কেমেৰা পাৰ্চনে বিভিন্ন ধৰণৰ ষ্টাইলে বাগৰি জুগৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছে বিভিন্ন কষ্টৰ দ্বাৰা আপোনালোকে চাওক এয়া মই লোকজনৰ ওচৰলৈ আহিছো তেওঁক মই সুধিম এতিয়া দাদা প্ৰথমতে আপোনাৰ পৰিচয়টো দিব আৰু আপুনি কওক এই খেতিটো আপুনি কিমান দিনৰ পৰা কৰিছে আৰু কেনেধৰণে লাভৱান হ'ব পাৰিছে বৰ্তমানলৈ নমস্কাৰ প্ৰথমতে মই আপোনালোকৰ চেনেলটোক ধন্যবাদ জনাইছোঁ মই আজিলৈকে এইটো খেতি কৰা আজি 300 বছৰ পাৰ হৈ গ'ল ইমান লাভৱান হোৱা নাই কিন্তু হৈছোঁ বাৰু এইয়া কৰ্মচাৰী লাগিয়ে আছে এতিয়া অলপ আঁতৰলৈ গৈছে আহিব আকৌ লাগিয়ে থাকিব হয় এইবিলাক দাদা এইবিলাক যে দেখিছোঁ আপুনি এইবিলাক কি খেতি কৰিছে কওকচোন দাদা এইবিলাক বাঁহবিলাক দেখিছোঁ এইটো বা নহয় দাদা এইটো ৰদ বুলি কয় ৰদ লোহাৰ মই এইবিলাক দেখিছে যে এইবিলাক গুণা খেতি মই কৰিছোঁ ইয়াৰ পৰা গুণাও উৎপন্ন হয় হয় ডাঙৰ কথা কৈছে তেওঁ বিগ নিউজ ব্ৰেকিং নিউজ এই আপোনালোকে দেখিবলৈ পাইছে কেমেৰা পাৰ্চন এইডাল মই জোকাৰি যে দিছোঁ এইডাল বা নহয় বোলে এইডাল ডাঙৰ চুটৰ ৰদ সেনেকৈ এডাল বহুত ডাঙৰ চুটৰ ৰদ বুলি তেওঁ মুখেৰে প্ৰকাশ কৰিছে আপোনালোকে শুনিছে চব ধুনীয়া এইখন আৰু এইবিলাক কেমেৰা পাৰ্চনে ভালকৈ দেখাব মই এইডাল লৈছোঁ এইডাল চাওক এইডাল হেনো কইল বুলি কৈছে তেওঁৰ মুখেৰে মই জানিবলৈ চেষ্টা কৰিম এতিয়া তেওঁনো কি কয় চেণ্ডেল কেমেৰাই ধুনীয়াকৈ আপোনালোকক দেখাই আছে চুচৰি বাগৰি হয় আপোনালোকে ভালকৈ দেখিছে মই তেওঁক এতিয়া সুধিম দাদা এইডাল কি বুলি কোৱা হয় এইডাল কইল বুলি কোৱা হয় আৰু চেণ্ডেল কেমেৰা এইফালে দেখাবলৈ মই অনুৰোধ জনাম এইফালে দেখাওক আপুনি এইফালে দেখাওক এইডাল কি দাদা এইডাল এইডাল মোৰ হাঁহিয়ে উঠিছে এতিয়া কিমান কম এইডাল ৰদ ডাঙৰ চুটৰ এয়া দেখিছে কেমেৰা পাৰ্চনে আপোনালোকক বাগৰি এয়া বাগৰি তেওঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছে কঠোৰ কষ্টৰে তেওঁ বাগৰি দেখাইছে শেষত যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি থ'ব যাতে ভিডিঅ'বোৰ সকলোতকৈ আগত পায় আৰু লাইক কমেণ্ট